উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ব্যাপক বিসংগতি। ফলাফলক লৈ সন্তুষ্ট নহয় নেকি? কেনেকৈ কৰিব পুনৰীক্ষণৰ আবেদন? পৰীক্ষাৰ্থীয়ে পুনৰীক্ষণ কৰিব পাৰিব? উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্দৰ্ভত আহিছে এটি গুৰুত্বপূৰ্ণ খবৰ। আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে ফলাফল পুনৰীক্ষণৰ বাবে দিছে বিশেষ সুবিধা। কেনেকৈ শিক্ষাৰ্থীয়ে ফলাফল পুনৰীক্ষণ কৰিব? পূৰ্বৰ দৰে পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। পুনৰীক্ষণ.com জৰিয়তে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে। পুনৰীক্ষণত সন্তুষ্ট নহ'লে RTI যোগে পুনৰ কৰিব পাৰিব আবেদন। আবেদনকাৰী পৰীক্ষাৰ্থীক উত্তৰ বহীসমূহ প্ৰদান কৰিব শিক্ষা সংসদে। এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ। আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে ফলাফল পুনৰীক্ষণৰ বাবে দিছে বিশেষ সুবিধা। আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে ফলাফল পুনৰীক্ষণৰ বাবে দিছে বিশেষ সুবিধা। কেনেকৈ শিক্ষাৰ্থীয়ে ফলাফল পুনৰীক্ষণ কৰিব? পূৰ্বৰ দৰে পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। পুনৰীক্ষণ.com জৰিয়তে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে। পুনৰীক্ষণত সন্তুষ্ট নহ'লে RTI যোগে পুনৰ কৰিব পাৰিব আবেদন।